প্ৰথম কথা হৈছে পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিয়াৰ কাৰণে গ্ৰামাঞ্চলৰ যিটো উন্নয়ন আৰু উন্নয়নৰ কাৰণে আবণ্টিত ধন অব্যৱহৃত হৈ পৰি আছে। প্ৰায় 1100 কোটি টকা যদি অতি শীঘ্ৰে পঞ্চায়ত অনুষ্ঠিত কৰি পেলাই এই টকাখিনি নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে ব্যৱহাৰ কৰিব নোৱাৰে, টকা ঘূৰি যাব। কাৰণ সেই টকাখিনি দিওঁতে চৰ্ত আছে, কেৱল পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে সেই প্ৰায় 1100